কাৰণে আমি বিজেপি আৰু এজিপি দলৰ মাজত হোৱা আলোচনাত আমি অধিকাশন সম্পৰ্কত আমি বিষয়টো অগ্ৰাধিকাৰ দিব আলোচনা বিশেষকৈ প্ৰত্যেকখন জিলাত যিবোৰ জিলাত আমাৰ অসম গণ পৰিষদৰ দলৰ যোৱা 14 চনৰ পৰা আজিলৈকে বিধায়ক নাই সেই জিলাবোৰত জিকাৰ সম্ভাৱনা সিট এটা আমাক অসম গণ পৰিষদ দলক দিব লাগে বুলি আমাৰ তৰফৰ পৰা আমি এটা প্ৰস্তাৱ উত্থাপন কৰিছে আমাৰ আৰু অন্যান্য বিষয় সাংগঠনিক বিষয় অলপ আলোচনা হ'ব তাতকৈ ডাঙৰ কথা অসম গণ পৰিষদৰ প্ৰতিজন কৰ্মীয়ে প্ৰত্যেক ঠাইত যিধৰণে ওলাই আহিছে সেইসকলৰ মনৰ কথাখিনি আজি অলপমান ইয়াত প্ৰতিনিধিসকলে উত্থাপন কৰিব আৰু দলে আমাৰ কৰ্মীসকলৰ আমাৰ কৰ্মকৰ্তাসকলৰ বক্তব্য শুনাৰ পিছত সেই হিচাপে এটা সিদ্ধান্ত ল'ব 2021 চনৰ যে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল এই নিৰ্বাচনত সমষ্টিত দলীয় প্ৰাৰ্থিত্ব পৰীক্ষা কৰিছিল কিন্তু ৰাজ্যত 35খন জিলা আছে আৰু আপুনি কোৱা ধৰণে যদি প্ৰত্যেকখন জিলাৰ পৰা ন্যূনতম এটাকৈ হ'লেও সমষ্টি দিয়া যায় তেতিয়াহ'লে 35টা সমষ্টি বিচাৰিছে নেকি আপোনালোকে সেইটো নহয় কথাটো চাওক আপুনি যিটো কথাটো কৈছে 35টাই বুলি কথা নহয় আমাৰ অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত কিছুমান সমষ্টি আছে য'ত অসম গণ পৰিষদৰ সংগঠন বেছি ভাল কিছুমান ঠাইত আছে য'ত বিজেপিৰ সংগঠন বেছি ভাল এতিয়া সেই কথাটো আলোচনাৰ কাৰণে মেইন ইছ্যু হ'ব আৰু আমি মিত্ৰদলৰ চৰকাৰ গঠন কৰিব লাগে সেইটো আমি উদ্দেশ্য ৰাখি সিটৰ ভাগ বিতৰণ হ'ব আৰু আমি কেইবাটাও সমষ্টি অসম গণ পৰিষদৰ তৰফৰ পৰা আমাৰ যিটো সাংগঠনিক গাঁথনি এই সাংগঠনিক গাঁথনি আমি সবল কৰিছোঁ অগপৰ জন্মলগ্নৰে পৰা আপুনি এটা সমষ্টিক দীৰ্ঘ সময় ধৰি প্ৰতিনিধিত্ব কৰিছে মন্ত্ৰীও হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে এইবাৰ যি 26ৰ বিধানসভা নিৰ্বাচন আহিছে প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তুতি আছেনে নাই আমাৰ সম্পূৰ্ণ প্ৰস্তুতি আছে অকল চিপাঝাৰতে নহয় নিজস্বভাৱে নিজৰ সমষ্টিবোৰত আমাৰ যিটো সাংগঠনিক এই সাংগঠনিক ভেটিটো মজবুত কৰি ইতিমধ্যে তুলিছে দৰঙত মই আপোনালোকক ক'ব খুজিছোঁ চিপাঝাৰত বিশেষকৈ একে বুথ কমিটিৰ পৰা আমি সকলো ঠাইতে আমাৰ যিটো সাংগঠনিক দিশত যিবিলাক আমাৰ স্তৰ আছে প্ৰত্যেক স্তৰতে আমি কমিটি গঠন ইতিমধ্যে আমাৰ হৈ গৈছে দৰঙৰ যদি আমি দলগাঁও বা সমষ্টিটো চাওঁ তাৰ চিপাঝাৰটো এতিয়াও বিজেপিৰ দখলতে আছে নহয় বিজেপিৰ দখলত আগতে এজিপিৰ দখলত আছিল আমিতো বুজা পৰা কৰি এতিয়া যোৱাবাৰ কমলপুৰ বিশ্বনাথ চাৰিআলি এনেকৈ ব্ৰহ্মপুৰ এনেকুৱা কেইবাটা সমষ্টি আমাৰ দখলত আছিল কিন্তু আলোচনাৰ ভিত্তিত তেখেতসকলক এই বিজেপিক এৰি দিয়া হৈছিল সেই একেটা ফৰ্মুলাইও অহাবাৰ আলোচনাত হ'ব নিৰ্ণয় হ'ব আৰু তাতকৈ ডাঙৰ কথা বৰ্তমানৰ বিধায়ক এজিপিৰ বা বিজেপিৰ মানে এণ্টি ইনকামবেঞ্চি ধাৰাটো কিমান আছে এণ্টি ইনকামবেঞ্চি বেছিকৈ থাকিলে আপোনাৰ মাননীয় মুখ্যমন্ত্ৰীও কথাটো কৈছে যে অলপতে দৰঙৰ চিপাঝাৰত এখন সভা হৈছিলে সেই সভাত তেখেতে স্পষ্টভাৱে কৈছে যে MLA সকলক টিকেট দিয়াৰ ক্ষেত্ৰত তেখেতসকলৰ পাৰফৰ্মেঞ্চবিলাকো চোৱা হ'ব গতিকে যেতিয়া কেন্দ্ৰীয়ভাৱে অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ মাজত যেতিয়া আলোচনা হ'ব আনুষ্ঠানিক আলোচনা তাত এই গোটেই দিশবোৰ আমাৰ তৰফৰ পৰা উত্থাপন কৰা হ'ব যথেষ্ট সময় কম কিন্তু কেতিয়াৰ ভিতৰত এই আলোচনা সম্পন্ন হ'ব মানে চাই লওক গোটেই কথাটো হৈছে কি আমি ইয়াততো সদায় সাজু হৈ আছোঁ আৰু ইতিমধ্যে CM কৈয়ে আছে ইতিমধ্যে প্ৰাথমিক পৰ্যায়ত কেইবাটাও আলোচনা হৈ গৈছে আৰু ইয়াৰ পিছতো অসম গণ পৰিষদৰ দলে আপোনাৰ কেন্দ্ৰীয় ভিত্তিত যেতিয়া আলোচনা হ'ব তেতিয়া আমাৰ দাবীখিনি আমি উত্থাপন কৰিম